পেঙেৰিত ৰূপান্তৰ চাউৰক মাইণ্ড পাৱাৰৰ ওপৰত অনুষ্ঠান তিনিচুকীয়া জিলাৰ পেঙেৰিত হৌত মৰাণ ছাত্ৰ সন্থা মাৰ্ঘেৰিটা পেঙেৰি আঞ্চলিক সমিতিৰ উদ্যোগত পেঙেৰিৰ বিশিষ্ট সমাজসেৱক নত্ৰভূষণ সোণোৱালৰ সহযোগত পেঙেৰি হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক প্ৰেৰণাদায়ক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয় অনুষ্ঠানত অংশগ্ৰহণ কৰে চাউৰক ইণ্টাৰনেশ্যনেল মাইণ্ড পাৱাৰ একাডেমীৰ সঞ্চালক বিখ্যাত প্ৰেৰণাদায়ক বক্তা ৰূপান্তৰ চাউৰকে অনুষ্ঠানৰ জৰিয়তে মাইণ্ড পাৱাৰৰ চৰ্চাই কেনেকৈ আশাতীতভাৱে লম্ভাৱিত কৰা সেয়া ব্যৱহাৰিক উদাহৰণেৰে বুজাই দিয়ে প্ৰত্যেকগৰাকী ছাত্ৰ-ছাত্ৰীসহ অভিভাৱক অভিভাৱিকাই উপচি উঠে ৰূপান্তৰৰ প্ৰেৰণাদায়ক শব্দসমূহৰ বিদ্যালয়খনৰ 100ৰো অধিক ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক অভিভাৱিকা উপস্থিত থকা অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে পেঙেৰি বিশিষ্ট সমাজসেৱক নত্ৰভূষণ সোণোৱালৰ লগতে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী মৰাণ ছাত্ৰ সন্থাৰ নেতৃত্বকে ধৰি অঞ্চলটোৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে মাৰ্ঘেৰিটাৰ পৰা কিষাণ আলমৰ ৰিপৰ্ট টাইম 60 অসম আজিৰ পেঙেৰি হাইস্কুলত এখন মানসিক উৎকৰ্ষ সাধনৰ কৰ্মশালা সম্পন্ন হৈছে আৰু ইয়াত মটিভেশ্যনেল স্পিকাৰ ৰূপান্তৰ চাউৰক ডাঙৰীয়া আহিছে তেওঁ আমাৰ স্কুলৰ শিক্ষাৰ্থীসকলক ভৱিষ্যতে তেওঁলোকে পঢ়া শুনাৰ লগতে হওক খেল ধেমালিৰ লগতে হওক নিজৰ মানসিক উৎকৰ্ষ সাধন কৰিবলৈ কাৰণে কেনেকৈ পাৰে নিজৰ মাইণ্ডটো কেনেকৈ কণ্ট্ৰল কৰি কেনেকৈ চেঞ্জ কৰি নিজকে কেনেকৈ এজন সফল ছাত্ৰ হিচাপে পৰিগণিত কৰিব পাৰিব এইটো কাৰণে তেওঁ আজি কিছুমান ব্যাখ্যা ছাত্ৰ ছাত্ৰীসকলৰ আগত দাঙি ধৰিব আৰু তেওঁৰ এই মটিভেশ্যনেল স্পীচটোৱে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত যাতে ভাল এটা প্ৰভাৱ পেলায় আগন্তুক তেওঁলোকৰ পৰীক্ষাই হওক খেল ধেমালিতে হওক বা তেওঁলোকৰ ব্যক্তিগত জীৱনতে হওক তেওঁলোকে যাতে ভাল নাগৰিক হৈ দেশৰ প্ৰতিষ্ঠিত হ'ব পাৰে তাৰে আশাৰে আমি তেওঁক আমন্ত্ৰণ কৰি আমি এই সভাখন অনুষ্ঠিত কৰাইছিলোঁ ধন্যবাদ আমি সদৌমৰাণ ছাত্ৰ সন্থাই যোৱা 15 তাৰিখে আমি কৈছিলোঁ যে আমি অকল সম্বৰ্ধনা দিলে নহ'ব আমি সম্বৰ্ধনা ল'বলৈ যোগ্য কৰিবৰ কাৰণে কিছুমান ষ্টুডেণ্টক আমি মানসিক চিন্তা ধাৰণাবিলাক তেখেতলোকৰ সুপৰিকল্পিত হওক পঢ়াত মনোযোগ দিব পৰাকৈ আজি আমি সদূৰ তিনিচুকীয়াৰ পৰা ৰূপান্তৰ ছাৰক ককাদেউক নিমন্ত্ৰণ জনাই যি মাইণ্ড পাৱাৰ অনুষ্ঠান এটা আমি কৰালোঁ পেঙেৰি হাইস্কুলত আৰু আমি আশা কৰোঁ আজি প্ৰায় সংখ্যক ষ্টুডেণ্টে যে জীৱনত যদি কিবা ভুলো কৰি আছিলে যদি নিজক ঠগিও আছিলে হয়তো আজিৰ পৰা নঠগিব পঢ়াত মনোযোগ দিব এখন শুদ্ধ আৰু এখন শান্তিপ্ৰিয় সমাজ গঢ়িব তাৰে কামনাৰে আমি আজি এই অনুষ্ঠানটো আয়োজন কৰিছিলোঁ অনাগত দিনত আমি পুনৰ এনেকুৱা ধৰণৰ অনুষ্ঠান আমি পেঙেৰি মাৰ্ঘেৰিটা সদৌমৰাণ ছাত্ৰ সন্থাই প্ৰায় পেঙেৰি আৰু মাৰ্ঘেৰিটাৰ যি আমাৰ আঞ্চলিক পৰিসৰ এই পৰিসৰত আমি পুনৰ এনেকুৱা ধৰণৰ অনুষ্ঠান আয়োজন কৰাৰ প্ৰতিশ্ৰুতি ধন্যবাদ আজি পেঙেৰি উচ্চ মাধ্যমিক বিদ্যালয়ত মাইণ্ড পাৱাৰ NLP ছাত্ৰ ছাত্ৰীসকলৰ মানসিক উৎকৰ্ষ সাধনৰ অভিচৰণ আৰু পেৰেণ্টিং এটা অনুষ্ঠান হৈ গ'ল আৰু এই অনুষ্ঠানটো আমাৰ পেঙেৰি অঞ্চলৰ সচেতন সমাজে এই উদ্যোগ লৈছিল আৰু সহযোগ কৰিছিল বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে নিশ্চিতভাৱে এই অনুষ্ঠানটোৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলে নিজৰ মানসিক উৎকৰ্ষ সাধন তেওঁলোকৰ উন্নত কৰাৰ লগতে ভৱিষ্যতে তেওঁলোকৰ ভাল মানুহ হ'ব লাগিব আৰু আজি তাৰিখত ছাত্ৰ ছাত্ৰীসকলৰ বা অৰ্থাৎ আমাৰ নৱপ্ৰজন্মৰ যি মাদক দ্ৰব্য বহুল প্ৰচাৰিত হৈছে ইয়াক এই প্ৰগ্ৰামটোৱে নিশ্চিতভাৱে তেওঁলোকক সহায় কৰিব আগন্তুক দিনত তেওঁলোকে কেতিয়াও মাদক দ্ৰব্য গ্ৰহণ নকৰে আৰু আপোনালোকৰ বিদ্যালয়ত বা আপোনালোকৰ গাঁৱত বা আপোনালোকৰ অঞ্চলত যে আমাৰ অনুষ্ঠানটো হোৱা নাই এতিয়ালৈকে নিশ্চিতভাৱে আমাক আপোনালোকে যোগাযোগ কৰিব পাৰে আমি সদায় আপোনালোকক সহায় কৰিবৰ কাৰণে আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিবৰ কাৰণে বদ্ধ পৰিকল্পনা আছোঁ আৰু আমি সদায় আপোনালোকক থাকিম নিশ্চিতভাৱে যোগাযোগ কৰিব ধন্যবাদ